নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল বিশেষকৈ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে এটি বেয়া খবৰ আহিছে আহকচোন আমি সেই বিষয়ে আলোচনা কৰোঁ এইখন এখন অফিচিয়েল অৰ্ডাৰ গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ইনস্পেক্টৰ অফ স্কুলছ BDC বৰপেটা জিলাৰ হয় It is hereby instructed all the employees under Borbeta district including teaching and non-teaching staff গোৱালপাৰা জিলাৰ কৰ্মৰত টিচিং ষ্টাফ আৰু নন টিচাৰসকলৰ কাৰণে হু আৰ ৱৰ্কিং এজ টেম্পৰাৰী এডজাষ্টমেণ্ট অৰ এটাচমেণ্ট অৰ হু হেভ বিন ৰেণ্ডাৰিং দেয়াৰ ছাৰ্ভিচ আদাৰ দেন অৰিজিনেল প্লেচ অফ পোষ্টিং টু জইন দেয়াৰ অৰিজিনেল প্লেচ অফ পোষ্টিং ইমিডিয়েটলি যিসকল শিক্ষক শিক্ষয়িত্ৰী বা ফৰ্থ গ্ৰেডৰ কৰ্মচাৰীয়ে তেওঁলোকৰ পূৰ্বৰ চাকৰিৰ স্থান যিটো সেই বিদ্যালয় এৰি তেওঁলোকে এডজাষ্টমেণ্ট নাইবা এটাচমেণ্টত যদি অন্য এখন বিদ্যালয়লৈ গৈছে তেওঁলোকে অতি কম সময়ৰ ভিতৰত তেওঁলোকৰ যিটো অৰিজিনেল বিদ্যালয় আছে মানে তেওঁলোকৰ যিটো প্লেচ মানে মাদাৰ স্কুল অৰ্থাৎ আমি পেৰেণ্ট স্কুল বুলি কওঁ এই পেৰেণ্ট স্কুলত জইন কৰিবলৈ দিছে whereas all the previous orders regarding temporary adjustment attachment or rendering their service in anywhere other than original place of posting are deemed to be invalid তেওঁলোকৰ যদি ট্ৰান্সফাৰ বা এডজাষ্টমেণ্ট বা এটাচমেণ্টত অন্য এখন বিদ্যালয়লৈ লৈ গৈছে তেতিয়াহ'লে সেই অৰ্ডাৰটো ইনভেলিড হ'ব বুলি কৈছে whereas all the concerned employees are instructed to join their original place of posting with immediate effect গতিকে অতি কম সময়ৰ ভিতৰত এনেকুৱা ধৰণৰ কৰ্মচাৰীসকলে তেওঁলোকৰ পেৰেণ্ট স্কুললৈ জইন কৰিব লাগিব বুলি এই অৰ্ডাৰৰ জৰিয়তে জনোৱা হৈছে দিছ অৰ্ডাৰ কামছ ইন টু ফ'ৰ্চ উইথ ইমিডিয়েট ইফেক্ট আৰু অতি কম সময়ৰ ভিতৰত এইটো জইন কৰিবলৈ কৈছে কপি টু ইনফৰমেশ্যন দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম কাহিলীপাৰা দ্য এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বৰপেটা অল কনচাৰ্ণ প্ৰিন্সিপাল হেডমাষ্টাৰ তাৰপিছত 4 নম্বৰত আছে অল কনচাৰ্ণ প্ৰিন্সিপাল হেডমাষ্টাৰ ইন দেয়াৰ ৰেছপেক্টিভ স্কুলছ অৰিজিনেল প্লেচ অফ পোষ্টিং 5 নম্বৰত পাৰ্চনেল কনচাৰ্ণ 6 নম্বৰত আছে অফিচ গাৰ্ড ফাইল এনেকুৱা ধৰণৰ IS অফিচৰ পৰা এটি অৰ্ডাৰ ওলাইছে আৰু সেই অৰ্ডাৰ মৰ্মে যিসকল এই কেটেগৰীৰ কৰ্মচাৰী আছে তেওঁলোকে এটাচমেণ্ট নাইবা এডজাষ্টমেণ্ট অন্য বিদ্যালয়লৈ পঠোৱা হৈছিল তেনেকুৱা ধৰণৰ কৰ্মচাৰীসকলৰ পূৰ্বৰ যিটো বিদ্যালয় তেওঁলোকৰ যিটো পেৰেণ্ট স্কুল সেই স্কুলত অতি কম সময়ৰ ভিতৰত যোগদান কৰিব দিছে গতিকে আপোনালোকৰ সুবিধাৰ কাৰণে আমি কথাটো জনাই দিলোঁ আৰু আপোনালোকে যদি একগোট হৈ অতি কম সময়ৰ ভিতৰত IS অফিচাৰক লগ কৰে নিশ্চয় ইয়াৰ এটা সমাধান পাব কোনোবাই যদি যাব নিবিচাৰে অৰ্থাৎ পূৰ্বৰ যিটো অৰ্ডাৰ আছিল সেই অৰ্ডাৰ মতে যদি কৰ্মৰত বেলেগ এখন ঠাইত যাব লগা হৈছে আৰু তাতে যাই যদি আপোনালোকৰ সুবিধা হৈছে তেতিয়াহ'লে আপোনালোকে অতি কম সময়ৰ ভিতৰত IS অফিচাৰক লগ কৰিব লাগিব আৰু কথাটো ইনফৰ্ম কৰিব লাগিব এইখিনি আছিল ভিডিঅ'টোৰ মূল উদ্দেশ্য আশা কৰোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোক নিশ্চয় উপকৃত হৈছে পৰৱৰ্তী সময়ত আৰু নতুন নতুন আপডেট আমাৰ এই চেনেলৰ জৰিয়তে পাই থাকিব ধন্যবাদ